মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ তোমালোকৰ অষ্টম শ্ৰেণীৰ যিখন ইতিহাস আৰু ৰাজনীতি বিজ্ঞান নামৰ পাঠ্যপুথি আছে, সেই পাঠ্যপুথিত থকা ৩ নম্বৰ অধ্যায়ৰ আটাইকেইটা এক্টিভিটিছ আলোচনা কৰিম। গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাবা, আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি একেবাৰে পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। পাঠ নম্বৰ ৩, মধ্যযুগৰ অসমীয়া সমাজ। এই চেপ্টাৰটি তোমালোকে প্ৰথমতে ভালকৈ পঢ়ি চেপ্টাৰটো ভালকৈ বুজি ল'বা। বুজি লৈ তাৰপিছত গৈ প্ৰশ্নৰ উত্তৰখিনি মুখস্থ কৰিবা, আৰু তাৰপিছত চাবা মাজে মাজে তোমালোকৰ জানি থওঁ অহা আছে। জানি থওঁ অহাখিনি তোমালোকে ভালকৈ শিকি ল'বা। ইয়াৰ ভিতৰত তোমালোকৰ সৰু সুৰা প্ৰশ্ন কেতিয়াবা কাটিব পাৰে, সেইকাৰণে এইখিনি জানি থওঁ অহাবিলাক ইম্পৰ্টেণ্ট হয়। তো 15 বছৰৰ পৰা 50 বছৰলৈকে সকলো সক্ষম পুৰুষক একোজন পাইক বুলি কোৱা হৈছিল। এইখিনি তোমালোকে জানি থোৱা অহা যিখিনি আছে, তোমালোকে এইখিনিৰ পৰা শিকিবা, আৰু ইয়াৰ পৰা তোমালোকক সৰু সুৰা প্ৰশ্ন উঠাই দিব পাৰে। তাৰপিছত চাবা একেবাৰে শেষত আছে নহয় মনত ৰাখিবলগীয়া কথাখিনি। ইয়াতো তোমালোকে এইখিনিও পঢ়িবা। পঢ়ি ইয়াৰ ভিতৰত কিছুমান কথা তোমালোকে শিকিব পাৰিবা। ইয়াৰ ভিতৰতো তোমালোকৰ প্ৰশ্ন জানি থোৱা অহা আৰু মনত ৰাখিবলগীয়া কথা খিনিৰ পৰা তোমালোকৰ প্ৰশ্ন, সৰু সুৰা প্ৰশ্ন কেতিয়াবা কাটিব পাৰে। তো তোমালোকে এই দুটা পাঠটো ভালমতে পঢ়িবা, আৰু পাঠটো ভালকৈ বুজিবা। তাৰপিছত এই দুটা জানি থোৱা অহা আৰু মনত ৰাখিবলগীয়া কথাখিনিও তোমালোকে ইয়াৰ যিটো ইম্পৰ্টেণ্ট আছে টপিকবিলাক, সেইখিনি তোমালোকে শিকিবলৈ চেষ্টা কৰিবা। তাৰপিছত গৈ তোমালোকে প্ৰশ্নৰ উত্তৰখিনি মুখস্থ কৰিবা। এতিয়া চোৱা, তোমালোকক 3 নম্বৰ পাঠৰ একেবাৰে প্ৰথম প্ৰশ্নটো তোমালোকক দিছে যে অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ কি কি আছিল। তো উত্তৰটো তোমালোকে লিখিবা এনেধৰণে যে অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ হ'ল আহোম ৰাজ্য, কছাৰী ৰাজ্য, চুতীয়া ৰাজ্য, বৰভূঞা, কামৰূপ, কমতা আদি। তো যাৰ অকল খালি প্ৰশ্নৰ উত্তৰটো লাগে, তোমালোকে এইটো খালি অকল উত্তৰটো লিখিবা যে আহোম, কছাৰী, চুতীয়া, বৰভূঞা, কামৰূপ, কমতা, এইখিনি লিখিলে হ'ব। তাৰপিছত চোৱা খ নম্বৰ প্ৰশ্নটো। তো খ নম্বৰ প্ৰশ্নটো দিছে যে দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰে। যেনেকৈ আমি মেখেলা চাদৰ পৰিধান কৰোঁ, যে পিন্ধোঁ, ঠিক তেনেধৰণে দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰে, মানে পিন্ধে। তো দখনা বড়ো জাতিৰ মহিলাসকলে পৰিধান কৰে। যাক অকল প্ৰশ্নৰ উত্তৰটো লাগে, লিখিবা খালি বড়ো জাতি লিখিবা, বা বড়ো লিখিলেও হ'ব। তো গ নম্বৰ প্ৰশ্নটো চোৱা। গ নম্বৰ প্ৰশ্নটো দিছে যে আমাক আহোমসকলৰ ৰাজত্বকালত ভূ সম্পত্তিৰ গৰাকী কোন আছিল। তো উত্তৰটো লিখিবা যে আহোমসকলৰ ৰাজত্বকালত ভূ সম্পত্তিৰ গৰাকী আছিল ৰজা। অকল যাৰ উত্তৰটো লাগে তোমালোকে ৰজা বুলি লিখি ল'বা। তাৰপিছত চোৱা ঘ নম্বৰ প্ৰশ্নটো যে মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত কি প্ৰথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য চলিছিল। তো ঘ নম্বৰ উত্তৰ লিখিবা যে মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত বিনিময় প্ৰথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য চলিছিল। বিনিময় মানে এটা বস্তুৰ সলনি আন এটা বস্তু দিয়া। তেতিয়া টকা পইচা নাছিল, তেতিয়া মানুহে বস্তুৰ সলনি বস্তু আদান প্ৰদান কৰিছিল। তো তোমালোকে যাৰ খালি অকল উত্তৰ লাগে খালি লিখিবা যে বিনিময় প্ৰথাৰ। তাৰপিছত চোৱা ঙ নম্বৰ প্ৰশ্নটো। ঙ নম্বৰ প্ৰশ্ন দিছে যে আমাক কপিলীৰ পাৰত আলিপুখুৰীত বৰদোৱাত কোনে টোল পাতি জ্ঞান চৰ্চা কৰিছিল। তো তাৰ উত্তৰটো লিখিবা যে কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত মহেন্দ্ৰ কন্দলীয়ে টোল পাতি জ্ঞান চৰ্চা কৰিছিল। যাৰ অকল উত্তৰ লাগে তোমালোকে কি লিখিবা, খালি অকল মহেন্দ্ৰ কন্দলী লিখিলে হ'ব। কন্দলীয়ে নিলিখিবা, কন্দলী লিখিবা, মহেন্দ্ৰ কন্দলী। ঠিক আছে। এতিয়া চোৱা 2 নম্বৰ প্ৰশ্ন দিছে যে 2 নম্বৰ প্ৰশ্ন ক অংশৰ কথাখিনিৰ লগত খ অংশৰ কথাখিনি মিলোৱা। তো ক অংশৰ লগত আমাক খ অংশ মিলাবলৈ দিছে। মাধৱ কন্দলী কি ৰচনা কৰিছিল, ৰামায়ণ ৰচনা কৰিছিল। তো মাধৱ কন্দলীৰ লগত তোমালোকে ৰামায়ণ মিলাই দিবা। সুকুমাৰ বৰকাইথে হস্তি বিদ্যাৰ নৱ পুথি লিখিছিল। সুকুমাৰ কাইথে কি লিখিছিল, হস্তি বিদ্যাৰ নৱ পুথি লিখিছিল। তো তোমালোকে সুকুমাৰ কাইথৰ লগত হস্তি বিদ্যাৰ নৱ মিলাই দিবা। তাৰপিছত আছে পুৰুষোত্তম বিদ্যা বাগিছ হ'ল ৰত্নমালা। তোমালোকে লিখিবা যে পুৰুষোত্তম বিদ্যা বাগিছে কি লিখিছিল, ৰত্নমালা লিখিছিল। ভট্টদেৱে হ'লে কথা গীতা। তাৰপিছত বলদেৱ সূৰ্যখৰি দৈবজ্ঞ কি লিখিছিল, দৰং ৰাজবংশাৱলী। তো এইখিনি তোমালোকে ধুনীয়াকৈ মিলাই ল'বা। মিলাই তাৰপিছত আকৌ লিখি ল'বা যে মাধৱ কন্দলী হস্তি বিদ্যাৰ নৱ, সুকুমাৰ বৰকাইত
মাধৱ কন্দলী ৰামায়ণ লিখিবা। তাৰপিছত লিখিবা সুকুমাৰ বৰকাইত হস্তি বিদ্যাৰ্ণৱ, পুৰুষোত্তম বিদ্যাবাগীশ, ৰত্নমালা, ভট্টদেৱ কথা গীতা। তাৰপিছত লিখিবা বলদেৱ সূৰ্যকুৰী, দৈবজ্ঞ লিখিবা দৰং ৰাজবংশাৱলী। এনেকৈ তোমালোকে ধুনীয়াকৈ মিলাই লিখি ল'বা। তাৰপিছত দিছে 3 নম্বৰ আমাক খালী ঠাই পূৰ কৰা। তো খালী ঠাই পূৰ কৰাখিনি তোমালোকক মই বহীত লিখি দিছোঁ, চাই লোৱা। তো প্ৰথম ক নম্বৰটো দিছে যে আমাক হয়গ্ৰীৱ মাধৱ মন্দিৰ ডেছ নিৰ্মাণ কৰিছিল। তো হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? নৰনাৰায়ণে নিৰ্মাণ কৰিছিল। তো ইয়াৰ খালী ঠাইত তোমালোকে নৰনাৰায়ণে লিখি ল'বা। তাৰপিছত যে খ নম্বৰ মধ্যযুগত মহিলাৰ স্থান আছিল ডেছ। ইয়াত তোমালোকক ডেছ দিছে, ইয়াত লিখিবা স্থান উচ্চ। জনজাতীয় লোকসকলৰ মাজত ডেছ খেতিৰ প্ৰচলন আছিল। তো জনজাতীয় লোকসকলৰ মাজত ইয়াত লিখিবা তোমালোকে ঝুম খেতিৰ প্ৰচলন আছিল। ঘ নম্বৰ দিছে যে আমাক অনন্ত কন্দলীয়ে ডেছ অসমীয়ালৈ অনুবাদ কৰে। অনন্ত কন্দলীয়ে কি অসমীয়ালৈ অনুবাদ কৰে? ভাগৱত অসমীয়ালৈ অনুবাদ কৰিছিল। তো ইয়াত তোমালোকে ইয়াৰ খালী ঠাই জেগাত ভাগৱত লিখি ল'বা। তাৰপিছত দিছে ঙ নম্বৰ দিছে যে ডেছ মধ্যযুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল। তো আত্মনিৰ্ভৰশীলতা লিখিবা মধ্যযুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল। এতিয়া চোৱা 4 নম্বৰ প্ৰশ্ন দিছে যে আমাক শুদ্ধ উত্তৰটো শুদ্ধ চিন দিয়া। ইয়াত যিটো তোমাৰ আমাক দুটা অপশ্যন দিয়া আছে, যিটো শুদ্ধ হয় তাত শুদ্ধ চিন দিবলৈ গৈছে। তো মধ্যযুগৰ শাসন আছিল গণতান্ত্ৰিক আৰু ৰাজতান্ত্ৰিক। আমি তেনেহ'লে জানো মধ্যযুগৰ শাসন আছিল কি? ৰাজতান্ত্ৰিক। তো তোমালোকে ৰাজতান্ত্ৰিকটো কি কৰিবা? শুদ্ধ চিন দি ল'বা। পাইক প্ৰথাৰ প্ৰচলন কৰিছিল আহোমসকলে, কোচসকলে। তো পাইক প্ৰথা আমি কিতাপত পাইছোঁ যিহেতু পাঠ্যত। পাইক প্ৰথা কোনে প্ৰচলন কৰিছিল? আহোমসকলে প্ৰচলন কৰিছিল। তো আহোমসকল হ'ব শুদ্ধ উত্তৰটো। তো তোমালোকে প্ৰশ্নটো লিখি ধুনীয়াকৈ আকৌ প্ৰশ্নটো লিখি ধুনীয়াকৈ ৰাজতান্ত্ৰিক লিখি ল'বা। গণতান্ত্ৰিকটো নিলিখিবা, খালী মধ্যযুগৰ শাসন আছিল ৰাজতান্ত্ৰিক। এইখিনি তোমালোকক লিখি দিয়া নাই, যিহেতু তোমালোকে ডাঙৰ ক্লাছ আছে, তোমালোকে নিজেই লিখিব পাৰিবা, সেইকাৰণে মই লিখি দিয়া নাই। তো গ নম্বৰ প্ৰশ্নটো দিছে টঙালী হাছতি বড়োসকলৰ বৰভূঞাসকলৰ অৱদান আছিল। তো আমি পাঠ্যত পাইছোঁ যিহেতু টঙালী আৰু হাছতি কাৰ আছিল অৱদান? বৰভূঞাসকলৰ অৱদান আছিল। তো উত্তৰটো কোনটো শুদ্ধ হ'ব? বৰভূঞাসকলৰ। ঘ নম্বৰ দিছে যে কছাৰীসকল, কোচসকল নলা নৰ্দমা নিৰ্মাণ ব্যৱস্থাত আগ্ৰণী আছিল। তো আমি যিহেতু পাঠ্যত পাইছোঁ যে কছাৰীসকল নলা নৰ্দমা নিৰ্মাণ ব্যৱস্থাত আগ্ৰণী আছিল, কোচসকল নহয়, কছাৰীসকল। ঙ নম্বৰটো দিছে যে স্বৰ্গদেউ ৰুদ্ৰসিংহ, স্বৰ্গদেউ শিৱসিংহৰ দিনৰ পৰা আহোম। তাৰপিছত চোৱা ঙ নম্বৰ দিছে যে স্বৰ্গদেউ ৰুদ্ৰসিংহ, স্বৰ্গদেউ শিৱসিংহৰ দিনৰ পৰা আহোম স্থাপত্য মোগল প্ৰাচী নিদৰ্শনৰ ছাঁ পৰে। তো তোমালোকে ঙ নম্বৰ প্ৰশ্নৰ উত্তৰটো শুদ্ধ হ'ব। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ সিংহৰ লিখিবা দিনৰ পৰা আহোম স্থাপত্য মোগল প্ৰাচী নিদৰ্শনৰ ছাঁ পৰে। এতিয়া চোৱা 5 নম্বৰ দিছে যে চমু উত্তৰ লিখা 50টামান শব্দৰ ভিতৰত হ'ব লাগিব। এই প্ৰশ্নৰ উত্তৰখিনি তোমালোকে 50টামান শব্দৰ ভিতৰত লিখিব লাগিব। তো ক নম্বৰটো দিছে যে প্ৰথম প্ৰশ্নটো দিছে যে আহোমসকলৰ পাইক প্ৰথা। তো মই 150টামান শব্দৰ ভিতৰত লিখি আনি দিছোঁ, তোমালোকে চোৱা। তো প্ৰথম ক নম্বৰ প্ৰশ্নটো চোৱা আহোমসকলৰ পাইক প্ৰথা। তো আহোমসকলৰ ৰাজত্বকালত প্ৰথমতে লিখিবা। তো 4 নম্বৰ ক উত্তৰটো লিখিবা প্ৰথমতে তোমালোকে। আহোমসকলৰ ৰাজত্বকালত 15 বছৰৰ পৰা 50 বছৰলৈকে সকলো সক্ষম পুৰুষক একোজন পাইক বুলি কোৱা হয়। তাৰপিছত লিখিবা 3 বা 4জন পাইক মিলি একোটা গোট হৈছিল। প্ৰতি গোটৰ একোজন পাইকে ৰজা ঘৰত শ্ৰমদান কৰিব লাগিছিল। ৰজা ঘৰলৈ যোৱা পাইকজনৰ কামসমূহ গোটৰ অন্যান্য পাইকসকলে ভগাই লৈছিল। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আগলৈ যিহেতু কোনো স্থায়ী সৈন্যবাহিনী নাছিল, সেয়েহে পাইকসকলে যুদ্ধৰ সময়ত সৈনিকৰ কামো কৰিব লাগিছিল। তাৰপিছত খ নম্বৰ প্ৰশ্নটো দিছে যে কি কাৰণে আহোমসকলে পচা প্ৰথা প্ৰৱৰ্তন কৰিছিল? এই প্ৰশ্নৰ উত্তৰটো লিখিবা। প্ৰথমতে লিখিবা তোমালোকে যে আহোম শাসন ব্যৱস্থাৰ আন এটি উল্লেখযোগ্য তথা অনুকৰণীয় দিশ হ'ল সীমান্তৱৰ্তী পাহাৰীয়া জাতিসমূহৰ লগত কৰা বিশেষ বন্দোবস্ত। তাৰপিছত লিখিবা আহোম স্বৰ্গদেউসকলে উদ্ভাৱন কৰা এই ব্যৱস্থাটো হ'ল পচা প্ৰথা।
প্ৰথা। পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাবোৰক পৰ্বতীয়া জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই আছিল এই প্ৰথাৰ মূল উদ্দেশ্য। এইখিনিলৈকে লিখিলে হৈ যাব। তাৰপিছত লিখিব গ নম্বৰ প্ৰশ্নটো। গ নম্বৰ প্ৰশ্ন দিছে যে আমাক মধ্যযুগত অসমীয়া সমাজত নাৰীৰ ভূমিকা কেনে আছিল। তো উত্তৰটো তোমালোকে লিখিবা। গ নম্বৰটো প্ৰথমতে লিখিবা যে মধ্যযুগত অসমৰ মহিলাক সন্মানৰ চকুৰে চোৱা হৈছিল। কেৱল ঘৰুৱা কাম কাজতে আবদ্ধ নাথাকি মহিলাসকলে সময় সাপেক্ষে যুদ্ধত অংশগ্ৰহণ কৰাৰ উপৰিও ৰাজকাৰ্যতো ভাগ লৈছিল। তাৰপিছত লিখিবা বোৱা কটাৰ পৰা চোৰাংচোৱাৰ কামলৈ মধ্যযুগৰ অসমৰ মহিলাসকলে সকলোতে আগভাগ লোৱা তথ্য পোৱা যায়। তাৰপিছত লিখিবা স্বকীয় সাজপাৰ আৰু আ অলংকাৰ পৰিধান কৰাটো সেই সময়ত নাৰীসকলৰ মাজত জনপ্ৰিয় আছিল। সৰ্বভাৰতীয় দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে তুলনামূলকভাৱে অসমীয়া সমাজত মহিলাক সন্মানৰ চকুৰে চোৱা হয়। অসমীয়া সমাজত মহিলাৰ স্থান উচ্চ। সম্ভৱতঃ এই পৰম্পৰা তাহানিৰ পৰাই আৰম্ভ হৈছিল। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো দিছে যে মধ্যযুগৰ কৃষি ব্যৱস্থাৰ বিষয়ে আমাক লিখিবলৈ দিছে চমুটুকা। তো তোমালোকে লিখিবা প্ৰথমতে লিখিবা যে মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি। ঋতুভেদে পৃথক পৃথক শস্যৰ খেতি কৰা হৈছিল। ধান, মাহজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট, কপাহ, বিভিন্ন ধৰণৰ ফল মূল, শাক পাচলি আদি আৱশ্যকীয় সামগ্ৰী অসমীয়া মানুহে উৎপাদন কৰিছিল। পাহাৰ অঞ্চলত প্ৰধানতঃ খলপীয়া কৃষি পদ্ধতিৰ সহায়ত ফল মূলৰ খেতি কৰিছিল। জনজাতীয় লোকসকলৰ মাজত ঝুম খেতিৰ প্ৰচলন আছিল। ডোং বান্ধি বৰষুণৰ পানী জমা ৰাখি খেতি পথাৰত পানী দিয়াৰ ব্যৱস্থা আছিল। তাৰপিছত লিখিবা বৰ্তমান মাথাউৰি নিৰ্মাণ কৰি বানপানীৰ পৰা গছ গছনি শস্য ৰক্ষা কৰাৰ যি ব্যৱস্থা সেয়া মধ্যযুগতেই আৰম্ভণি হৈছিল বুলি ক'ব পাৰি। এই প্ৰশ্নৰ উত্তৰখিনি ইমানখিনি লিখিবা। তাৰপিছত চোৱা ঙ নম্বৰ প্ৰশ্ন। ঙ নম্বৰ প্ৰশ্ন দিছে যে কছাৰীসকলৰ স্থাপত্যবিদ্যাৰ উল্লেখযোগ্য দিশসমূহ কি কি। তো তোমালোকে উত্তৰটো লিখিবা ধুনীয়াকৈ। যে প্ৰথমতে লিখিবা যে কছাৰীসকল স্থাপত্য ভাস্কৰ্য শিল্পকলাত উচ্চ খাপৰ আছিল। যি সময়ত আহোমসকলে ইটাৰ ব্যৱহাৰ জনা নাছিল সেই সময়তে কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ তিনিওফালে ইটাৰ বেৰেৰে ঘেৰা আছিল। কছাৰীসকলৰ স্থাপত্য বিদ্যাত বংগদেশৰ মুছলমানসকলৰ গৃহ নিৰ্মাণ প্ৰণালীৰ প্ৰভাৱ দেখা যায়। তেওঁলোকে নানা ৰকমৰ চিত্ৰ খোদিত স্তম্ভ গৃহ নিৰ্মাণত ব্যৱহাৰ কৰিছিল। কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ নগৰৰ ভিতৰত বহুতো ধুনীয়া ধুনীয়া পুখুৰী আছিল। কছাৰীসকল নলা নৰ্দমা নিৰ্মাণ ব্যৱস্থাটো আগৰণুৱা আছিল। এতিয়া 6 নম্বৰ প্ৰশ্নটো যে 6 নম্বৰ প্ৰশ্ন আমাক দিছে যে মধ্যযুগৰ অসমৰ অৰ্থনৈতিক কাম কাজৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা। এই প্ৰশ্নৰ উত্তৰটো তোমালোকৰ অকণ দীঘলীয়া হ'ব আৰু যিহেতু তোমালোকে ক্লাছ 8 পাইছা অকল দীঘলীয়া প্ৰশ্ন তোমালোকৰ থাকিব। সেইকাৰণে তোমালোকে কি কৰিবা একেবাৰে লাহে লাহে তোমালোকে পঢ়িবা আৰু বুজি ল'বা। বুজি লৈ গৈ মুখস্থ কৰিবা। চাবাচোন তোমালোকৰ একেবাৰে সলসলীয়াকৈ মুখস্থ হৈ যাব। কিন্তু তোমালোকে বুজি পঢ়িবা। বুজি পঢ়িলে কেতিয়াবা জানা এটা যদি পইণ্ট তোমালোকৰ মনত নাথাকে তেনেহ'লে তুমি সেই পইণ্টটো নিজে নিজে বনাই লিখিব পাৰিবা। যে মেকিং কেপাচিটিটো তোমালোকৰ আহি যাব। আৰু যদি একেবাৰে সলসলীয়াকৈ তোমালোকে খালি ভাতৰ নিচিনা গোটেইখিনি মুখস্থ কৰি যোৱা কি হ'ব যদি এটা লাইন পাহৰি যোৱা তেনেহ'লে মাজত তোমালোকে আকৌ লাইন এটা বহাবলৈ তোমালোকৰ অসুবিধা লাগি যাব। সেইকাৰণে তোমালোকে কি কৰিবা প্ৰথমতে তোমালোকে ধুনীয়াকৈ বুজি ল'বা। বুজি লৈ গৈ প্ৰশ্নৰ উত্তৰখিনি কৰিবলৈ চেষ্টা কৰিবা। তো 6 নম্বৰ প্ৰশ্নৰ উত্তৰ প্ৰথমতে লিখিবা যে মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি। কৃষকে খেতিৰ মাটিৰ বাবদ ৰজাক কৰ সোধাব লাগিছিল। প্ৰতিজন পাইকে ৰাজ্যৰ হকে কাম কৰি দিয়াৰ বাবদ দুপৰাকৈ খাজনাহীন মাটি ভোগ কৰিছিল। মধ্যযুগত অসমখন ক্ষুদ্ৰ আৰু কুটীৰ শিল্পৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া আছিল। সেই সময়ত প্ৰতিটো পৰিয়ালৰ ঘৰতে তাঁতশাল আছিল। কামৰূপ কমতাৰ কোনো কোনো অঞ্চলত পুৰুষ মহিলা উভয়ে পেছাদাৰী শিপিনী আছিল। তাৰপিছত লিখিবা যে মধ্যযুগত বাণিজ্যিক আদান প্ৰদান আছিল যথেষ্ট সীমিত। আত্মনিৰ্ভৰশীলতা সেই যুগৰ
এটি প্ৰধান বৈশিষ্ট্য আছিল। আহোমসকলে ওচৰ চুবুৰীয়া জনজাতিসকলৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল। কোচ ৰজাসকলৰ দিনত ব্যৱসায় বাণিজ্যই যথেষ্ট প্ৰসাৰতা লাভ কৰিছিল। এই প্ৰশ্নৰ উত্তৰ ইমানখিনি লিখি ল'বা, শিকি ল'বা। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো। তো 7 নম্বৰ প্ৰশ্ন আমাক দিছে যে আহোমসকলৰ ভূমি নীতিৰ ওপৰত মতামত আগবঢ়োৱা। তো প্ৰশ্নৰ উত্তৰটো তোমালোকে লিখিবা যে প্ৰথমতে লিখিবা আহোমৰ আমলত ৰজা আছিল ভূ সম্পত্তিৰ গৰাকী। কৃষকে খেতিৰ মাটিৰ বাবদ ৰজাক কৰ সোধাব লাগিছিল। প্ৰতিজন পাইকে ৰাজ্যৰ হকে কাম কৰি দিয়াৰ বাবদ দুপৰাকৈ খাজনাহীন মাটি ভোগ কৰিছিল। আহোম ৰজাসকলে ব্ৰাহ্মণ দেৱ দেৱালয় সত্ৰ মন্দিৰ আদিক কৰমুক্ত মাটি দান কৰিছিল। তাৰপিছত লিখিবা মছজিদ কবৰ আদিৰ মেৰামতি আৰু সংৰক্ষণৰ বাবেও মাটি দান কৰিছিল। গতিকে দেখা যায় আহোম ৰাজ্যত স্বৰ্গদেউসকলৰ তত্বাৱধানতে ভূমি সম্পৰ্কীয় কাম কাজবোৰ পৰিচালিত হৈছিল। তেখেতসকলে সুশৃংখলিতভাৱে ভূমি নীতি প্ৰস্তুত কৰিছিল আৰু ভূমি দানৰ ক্ষেত্ৰত যথেষ্ট উদাৰবাদী মনোভাৱ পোষণ কৰিছিল। তো এই প্ৰশ্নৰ উত্তৰটো ইমানখিনি লিখিবা। তাৰপিছত দিছে আমাক 8 নম্বৰ প্ৰশ্ন। 8 নম্বৰ প্ৰশ্নটো দিছে যে মধ্যযুগত নিৰ্মিত মঠ মন্দিৰসমূহ ছবি সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰা। তো মধ্যযুগৰ নিৰ্মিত যিবিলাক মঠ মন্দিৰ আছে সেইবিলাকৰ তোমালোকে ছবি কি কৰিবা, গুগলত চাৰ্চ কৰিবা। গুগলত চাৰ্চ কৰিলে ওলাই যাব। আৰু কি কি মন্দিৰ চোৱা মই লিখি দিছোঁ, এইখিনি মন্দিৰত তোমালোকে চাৰ্চ কৰিলে ওলাই যাব। যেনেকৈ হয় গ্ৰীব মাধৱ মন্দিৰ, শিৱদৌল, জয়দৌল, কামাখ্যা মন্দিৰ, এইখিনি তোমালোকে কি কৰিবা, মন্দিৰৰ ছবিবিলাক সংগ্ৰহ কৰি এটা এলবাম প্ৰস্তুত কৰিবা। এইখিনি তোমালোকে নিজে কৰিবাচোন। আৰু যদি নোৱাৰা তেনেহ'লে মোক আকৌ কমেণ্টৰ জৰিয়তে জনাবা। মই তোমালোকক কমেণ্টৰ অৱশ্যে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। তো তোমালোকক সেইটো প্ৰশ্নৰ উত্তৰটো 9 নম্বৰটো চোৱা। মধ্যযুগত ৰচিত পুথিসমূহৰ লগতে তাৰ ৰচকসকলৰ এটি এখন তালিকা প্ৰস্তুত কৰা। তো আমাৰ তালিকা প্ৰস্তুত কৰিবলৈ গৈছে, সেইকাৰণে আমি কি কৰিব লাগিব, তালিকা এনেকৈ লিখিব লাগিব যে প্ৰথমতে তোমালোকে পুথি দিবা আৰু ৰচক এনেকৈ তালিকা দিবা যে গীত গোবিন্দ, ব্ৰহ্মবৈৱৰ্ত পুৰাণ, শংখ সুৰবধ, শকুন্তলা কাব্য অনুবাদ কোনে ৰচনা কৰিছিল, ৰামনাৰায়ণ চক্ৰৱৰ্তীয়ে ৰচনা কৰিছিল। এইখিনি পুথি কোনে ৰচনা কৰিছিল, ৰামনাৰায়ণ চক্ৰৱৰ্তী। তো তোমালোকে ইয়াৰ পুথিৰ নাম লিখিবা, ইয়াত যোনে ৰচনা কৰিছিল ৰচকৰ নামটো লিখি ধুনীয়াকৈ তালিকা প্ৰস্তুত কৰি ল'বা। এনেকৈ ইয়াত মাজত তোমালোকে এটা দি দিবা দেই। তো 2 নম্বৰটো লিখিবা হস্তি বিদ্যাৰ্ণৱ। হস্তি বিদ্যাৰ্ণৱ পুথিটো কোনে ৰচনা কৰিছিল, সুকুমাৰ বৰকাইত। পদ্মপুৰাণ নৰনাৰায়ণ দেৱ। দৰং ৰাজবংশাৱলী কোনে লিখিছিল, বলদেৱ সূৰ্যখৰী দৈবজ্ঞ। মহাভাৰত কোনে ৰচনা কৰিছিল, ৰাম সৰস্বতী। সংস্কৃত ভাষাত ৰত্নমালা ব্যাকৰণ কোনে ৰচনা কৰিছিল, পুৰুষোত্তম বিদ্যাবাগীশ। ভাগৱত অনন্ত কন্দলী আৰু কথা ভাগৱত কথা গীতা কোনে ৰচনা কৰিছিল, ভট্টদেৱে ৰচনা কৰিছিল। 9 নম্বৰটো লিখিবা যে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল কোনে, মাধৱ কন্দলীয়ে। নামঘোষা মাধৱদেৱ, কীৰ্তন গুণমালা শংকৰদেৱ। এইখিনি তোমালোকে 9 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা। তাৰপিছত চোৱা 10 নম্বৰ প্ৰশ্নটো। 10 নম্বৰ প্ৰশ্নটো আমাক দিছে যে সাম্প্ৰতিক অসমৰ ভাষা সাহিত্য সংস্কৃতি প্ৰতিটো জাতি জনজাতিৰে উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি, এই বাক্যশাৰীৰ তাৎপৰ্য ব্যাখ্যা কৰা। ইয়াত আমাক তাৎপৰ্য ব্যাখ্যা কৰিব লাগিছে। এই প্ৰশ্নৰ উত্তৰটো অকল দীঘলীয়া হৈ যাব, সেইকাৰণে তোমালোকে চিন্তা কৰিব নালাগে। তোমালোকে 2-3 বাৰ পঢ়িলেই ভালকৈ তোমালোকে পঢ়ি লিখিব পাৰিবা। তো সাম্প্ৰতিক অসমৰ ভাষা সাহিত্য সংস্কৃতি প্ৰতিটো জাতি জনগোষ্ঠীৰে উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি লিখিবা। তাৰপিছত লিখিবা যে কামৰূপ কমতাৰ ৰজাসকলৰ পৃষ্ঠপোষকতাত হেম সৰস্বতী, কবিৰত্ন সৰস্বতী আৰু হৰিহৰ বিপ্ৰই অসমীয়া ভাষাত কাব্য ৰচনা কৰিছিল। এইজনা ৰজাৰ দিনতে কপিলীৰ পাৰত আলিপুখুৰী বৰদোৱাত মহেন্দ্ৰ কন্দলীয়ে টোল পাতি জ্ঞান মাৰ্গৰ সাধনা কৰি আনকো জ্ঞান চৰ্চাৰ প্ৰতি উৎসাহিত কৰিছিল। তাৰপিছত আকৌ তোমালোকে পেৰাগ্ৰাফটো চেঞ্জ কৰি লিখিবা যে আহোমসকলৰ সাহিত্য সংস্কৃতিৰ অৱদানৰ কথা ক'বলৈ গ'লে পোনপ্ৰথমে বুৰঞ্জী সাহিত্যৰ নাম ল'ব লাগিব। পোনতে টাই আহোম ভাষাত আৰু পাছলৈ
অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ পৰম্পৰা সৃষ্টি হৈছিল। সংস্কৃত ভাষাত লিখিত মহাভাৰত, ৰামায়ণ আৰু পুৰাণ আদি গ্ৰন্থসমূহ অসমীয়ালৈ অনুবাদ কৰাৰ উপৰিও অন্যান্য ভালেমান অৰ্থপূৰ্ণ পুথি সেই সময়ত ৰচনা কৰা হৈছিল। সুকুমাৰ বৰকাইটে হস্তি বিদ্যাৰ নৱপুথি ৰচনা কৰিছিল। ৰামনাৰায়ণ চক্ৰৱৰ্তীয়ে অসমীয়া ভাষালৈ গীত গোবিন্দ, ব্ৰহ্মবৈৱৰ্ত পুৰাণ, শকুন্তলা কাব্য অনুবাদ কৰাৰ উপৰি শংখচূড় বধ কাব্য ৰচনা কৰিছিল। তাৰপিছত আকৌ তোমালোকে পেৰেগ্ৰাফ চেঞ্জ কৰি লিখিবা যে কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণ দেৱে অসমীয়াত পদ্মপুৰাণ আৰু বলদেৱ সূৰ্যঘৰী দৈৱজ্ঞই দৰং ৰাজবংশাৱলী ৰচনা কৰিছিল। ৰাম সৰস্বতীয়ে মহাভাৰত, পুৰুষোত্তম বিদ্যাবাগীছে সংস্কৃত ভাষাত ৰত্নমালা ব্যাকৰণ লিখে। তাৰপিছত লিখিবা অনন্ত কন্দলীয়ে ভাগৱত আৰু কেইবাখনো পুথি অসমীয়ালৈ অনুবাদ কৰিছিল। তাৰপিছত লিখিবা যে নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত শংকৰদেৱে অসমত ভক্তি আন্দোলনৰ পাতনি মেলি বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। অসমত প্ৰাচীন কালৰ পৰাই শাস্ত্ৰীয় তথা ধ্ৰুপদী সংগীত আৰু নৃত্যকলাৰ চৰ্চা প্ৰচলিত আছিল। শংকৰদেৱৰ কৰ্ম আঁচনিৰ অন্যতম উপাদান ওজাপালি, নাম কীৰ্তন, বৰগীত চৰ্চা আৰু অনুশীলনৰ সমান্তৰালভাৱে নৃত্য আৰু নাট ভাওনাৰো বহুল প্ৰচলন বৰ্তমান চলি আছে। অসমীয়া সমাজ গাঁথনিত এইবোৰৰ প্ৰভাৱ অতুলনীয়। তো এই প্ৰশ্নৰ উত্তৰটো মই তোমালোকক ধুনীয়াকৈ কৈছোঁ যে তোমালোকে প্ৰথমতে ভালকৈ বুজি ল'বা, তাৰপিছত প্ৰশ্নৰ উত্তৰখিনি মুখস্থ কৰিবলৈ চেষ্টা কৰিবা। চাবা অকণ সহজেই হয়, খালি অকণ বুজিলেই তোমালোকক লিখিব পাৰিবা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানতে মই শেষ কৰিলোঁ। নেক্সট এটা ভিডিঅ'ত আকৌ তোমালোকৰ লগত দেখা হ'ব। তেতিয়ালৈকে তোমালোকে ভালে থাকিবা, সুস্থ থাকিবা আৰু পঢ়ি থাকিবা। তোমালোকে যে গৰম বন্ধ বুলি কৈ তোমালোকে যে হাতত হাত ধৰি নাথাকিবা, পঢ়ি থাকিবা। এতিয়াৰ পৰা পঢ়িলে তোমালোকৰ যেতিয়া ফাইনেল আহিব তেতিয়া কষ্ট নহ'ব। নাহিলে এতিয়া যদি তোমালোকে নপঢ়া, ফাইনেলত গৈ তোমালোকৰ একেবাৰে তোমালোকৰ খোকোজা লাগি যাব আৰু তেতিয়া কি হ'ব, ভুল ভ্ৰান্তি বেছি হৈ যাব। তো বাই বাই।